তলত যিখিনি আছে সকলোকে 17 বছৰতে তেওঁলোকে কোনোবা ভাল পোৱা হয় বা এনেকুৱা হয় অনুমতি দিছে। ভিক্টিমৰ মানে যিবিলাক কেছৰ ভিক্টিমক আমি এতিয়া অডিঅ' ৰেকৰ্ডিং কৰিব এটা ম'ফিঞ্চিঙৰ সৰ্বোচ্চ মৃত্যুদণ্ড বহন কৰা অপৰাধ হিচাপে প্ৰৱৰ্তন কৰা হৈছে ধাৰা 103 BNS আইন। এই ম'ফিঞ্চিং শব্দটোৰ অৰ্থ এনেকুৱা যে ধৰি লওক গাঁৱত আপোনালোকে চুৰ এজনক ধৰিলে, হাতে লোতে ধৰিলে যে আমাৰ ঘৰত চুৰ কৰিছিলে, হাতে লোতে ধৰিলে, ধৰাৰ পাছত গাঁৱৰ মানুহ গোট খালে আহি পেলাই তাক 10জন 15জন আহি পেলাই মাৰপিট কৰিলে, মাৰপিট কৰি পেলাই তেওঁ মৰি থাকিলে। আপোনালোকে সকলোৱে জানে আটাইতকৈ আমাৰ অসমত বহুত ডাঙৰ এটা ঘটনা অভিন্দ্ৰৰ যিটো কাহিনী কাৰ্বি আংলঙৰ কথা হৈছিলে, এতিয়া কিমান এটা ডাঙৰ অপৰাধ। এই বস্তুটো গাঁৱৰ মানে আপোনালোকে সকলোকে ক'ব যে কোনোবাই ধৰি লওক ফুল বা তেনেকুৱা যিকোনো মানুহ ৰাতি কিছুমান ঘূৰি থকা মানুহ পোৱা যায়, ধৰি পেলাই মাৰপিট কৰে, এনেকুৱাবিলাক নকৰিব আপোনালোকে। আৰু কিবা যদি তেনেকুৱা পায় আমাক লগালগ ইনফৰ্ম কৰিব। এতিয়া চুৰ হৈছে পুলিচক ইয়াৰ আৰু যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে গাঁৱৰ ভিতৰত আমি সমাজখন বা আমাৰ গাঁওখন সংস্কাৰ কৰিব নোৱাৰোঁ। এতিয়া ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি যদি এৱাৰনেছ প্ৰগ্ৰেম হ'ল, এই এৱাৰনেছ প্ৰগ্ৰেমটো আপোনালোকৰ কাৰণে পতা হৈছে। মানে 50% অফ দা তেওঁৰ যিটো ডিটেনশ্যন যদি হৈ যায় তেতিয়া কোৰ্টে তেওঁলোকক বেল দিছে, বন্ধ পাৰ্চনেল বন্ধত তেওঁলোকক বেল দিছে। এই ক্ষেত্ৰত অকণমান পৰিৱৰ্তন কৰা হৈছে। এইটো বৰ ইম্পৰ্টেণ্ট সেইকাৰণে কৈ আছোঁ, এইটো মানে ভাল বুলিয়ে ক'ব লাগিব। মই খুব এপ্ৰিচিয়েট কৰিছোঁ যে এতিয়া কি কৈছে যিবিলাক নৰ্মেল কেছেছবিলাক সৰু সৰু কেছবিলাক মানে এইবিলাক চাফা থাকিব, কিন্তু যিবিলাক মেজৰ অফেন্সেছ মানে কৈ দিলে ডেথ চেণ্টেঞ্চ হৈ গ'ল, লাইফ ইমপ্ৰিজনমেণ্ট হৈ গ'ল, বা এনেকুৱা অপৰাধ যিবিলাক ড্ৰাগছ ৰিলেটেড বা যিবিলাক আমাৰ 7 বছৰৰ ওপৰত কাৰাদণ্ড দিয়া হয়, সেইবিলাক ছেকশ্যনবিলাকত আপোনাৰ কোনো বেল নাপায়। Once the judgment is pronounced for 10 years, the 10 years থাকি গ'লে এটা মাজতে আৰু মই কামি হৈ এনেকুৱা প্ৰব্লেম এবাৰ নাই। বহুত আমি ড্ৰাগছ ধৰা মানুহ ধৰি দিওঁ, অলপ পিছতে আকৌ জেলৰ পৰা ওলাই আহে, আকৌ ক্ৰাইম কৰে। কিন্তু এইবাৰ এইখন আইনে সেই সুৰুঙাটো নাই দিয়া। মিনিমাম 1/3 মানে 3 বছৰ হ'লে মানে তাৰ 8 মাহ মিনিমাম জেল খাবই লাগিব, তাৰ ভিতৰতহে তেওঁ জামিন পাব মানে ব্যৱস্থা কৰিব পাৰিব। গতিকে এইটো খুব ভাল হৈছে। আমি ভাবোঁ এই আইনখনে আমাক বহুত সুৰক্ষা দিব আৰু আমি আগতে যিটো ক্ৰাইম যিটো আছিলে সেইবোৰ কমিব। আৰু তাৰ উপৰিও আৰু এটা বস্তু আছিলে, আমি আগতে আৰু এটা বস্তু চাইছোঁ, বিভিন্ন ধৰণৰ যেনেকৈ চাইল্ড ক্ৰাইম মানে শিশুসকলে ক্ৰাইম কৰে সেইবিলাক বাচি যায়। কিন্তু এতিয়া শিশু আৰু মহিলাৰ কাৰণে যিখন আইন ইয়াতে সুৰক্ষা দিছে খুব সুন্দৰ। আমি চৰকাৰক ধন্যবাদ জনাইছোঁ, তেখেতসকলে এই আইনখন ইমান সুন্দৰভাৱে প্ৰণয়ন কৰি আমাৰ মাজত দিছে। আৰু আমি চেষ্টা কৰিম, আজি আমাৰ VDBৰ সকলো মেম্বাৰ আহিছিলে, আমাৰ শিমলুগুৰি থানা আণ্ডাৰত যিমান VDB আছে সকলোকে আমি এৱাৰনেছ প্ৰগ্ৰাম পাতিম আৰু সকলোকে বুজাবৰ কাৰণে আমি এইটো চেষ্টা কৰিম। এইখিনি আমি পদক্ষেপ লৈছোঁ। জনসাধাৰণৰ আৰক্ষী বাহিনীৰ সহযোগত যাতে আমি জনসাধাৰণলৈ এই আইনখনৰ সম্পৰ্কে আমি বুজাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ আমি। আৰু আইনখন যথেষ্ট সুবিধাজনক, যথেষ্ট আমাৰ নাগৰিকক সুৰক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু লগতে যিসকলে আমাৰ ক্ৰাইম কৰা সেই ক্ৰাইম কৰা মানুহখিনিকো অলপ ভীতিগ্ৰস্ত কৰি দিয়াৰ ক্ষেত্ৰত এই আইনখনে যথেষ্ট সহায় কৰিব। আৰু আমি আশাবাদী যে আগতে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছত যিখিনি আইন প্ৰণয়ন কৰা হৈছে সেই নাগৰিকসকলৰ যথেষ্ট সুদ আছে। কিন্তু এতিয়া বৰ্তমান যিখন আইন 2023 চনৰ 21 ডিচেম্বৰ যিখন আইন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত যে সংশোধন কৰা হ'ল, সেই সংশোধনৰ যোগেদি স্বতন্ত্ৰ সময়বিলাকত আমাৰ যিটো ভাৰতীয় নাগৰিকসকলক সুৰক্ষা দিয়া, লগতে আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু যে ৰাষ্ট্ৰদ্ৰোহ যিটো আমাৰ আজি ৰাষ্ট্ৰদ্ৰোহটো দেশদ্ৰোহ বুলি ক'বলৈ কোৱা হৈছে। ই আগন্তুক সময়বিলাকত কি হৈছে, দেশত বিভিন্ন ধৰণৰ মানে আমাৰ হেৰিবিলাকে মানে কি কয় আমাৰ সমাজৰ বিভিন্ন ধৰণৰ মানে ব্যক্তিসকলে ৰাষ্ট্ৰদ্ৰোহ কৰি তেওঁলোক হাৰি যাবলৈ সক্ষম হৈছে। কিন্তু এতিয়া যিকোনো ক্ষেত্ৰত ভাইলেঞ্চ সৃষ্টি কৰি ৰাষ্ট্ৰদ্ৰোহ কৰিব নোৱাৰিব, তেওঁলোকৰ ওপৰত যথেষ্ট মানে শক্তিশালী তেওঁলোক পদক্ষেপ গ্ৰহণ কৰিব লাগে। গতিকে মই ভাবোঁ যে এই আইনকেইখনে জনসাধাৰণক নিৰাপত্তা দিব, ভাৰতীয় নাগৰিকক সুৰক্ষা দিব, ৰাষ্ট্ৰক নিৰাপত্তা দিব, লগতে আমাৰ যিটো আইনী ব্যৱস্থাটো যথেষ্ট সুন্দৰ হৈছে, যাতে এজন
মানে যিজন আমাৰ ধৰি লওক আমাৰ আইনী পেপত সোমাব বিচাৰে তেওঁকো সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আইনখনে ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ ইতিমধ্যে আইনজ্ঞসকলে ইতিমধ্যে বক্তব্য ৰাখিছে, গতিকে আমি ভাবোঁ খুব সুন্দৰ হৈছে আৰু এই আইনখনৰ যোগেদি আগন্তুক সময়বিলাকত ভাৰতীয় নাগৰিকক সুন্দৰ সুৰক্ষা দিব বুলি আমি ভাবোঁ। যিটো অপৰাধ তদন্ত ইতিমধ্যে আগৰ যিটো আইনৰ যোগেদি যিটো আমাৰ ক্ৰিমিনেল লত যিটো আমাৰ অপৰাধ হৈ আছিলে, অপৰাধ ক্ষেত্ৰত হাৰি যায়, অপৰাধীজন হাৰি যায়। কিন্তু এতিয়া যিটো সংগঠিত হোৱাৰ পাছত এতিয়া এজন অপৰাধী হাৰি যোৱাৰ ব্যৱস্থা নাথাকে, কাৰণ তেওঁৰ ওপৰত যিখিনি আইন হৈছে ইতিমধ্যে তেওঁ অপৰাধ কৰাৰ লগে লগে তেওঁক মানে 6 মাহ দিন বা 6 বছৰ দিন দিয়ে, এনেকুৱা ধৰণৰ কিছুমান ধাৰা আছে যিবিলাক ইতিমধ্যে আপোনাক কৈ দিয়াটো সম্ভৱ নহয়, কাৰণ এইটো বহুত ধাৰা কথা আছে। কিন্তু এতিয়া কথা হ'ল যে এই আইনখন সংশোধন হোৱাৰ পাছত এজন অপৰাধী হাৰি যাব যে নোৱাৰে, সেইটো নিশ্চিত, যাৰ কাৰণে অপৰাধী এজনে অপৰাধ কৰিবলৈ কিছু শংকাবোধ কৰিব বা তেওঁ মানে আঁতৰি থাকিব। গতিকে এইটো সুন্দৰ ব্যৱস্থা হৈছে। মই ভাবোঁ আগন্তুক সময়বিলাকত এই আইনকেইখনে জনসাধাৰণক সুনিশ্চিত নিৰাপদ সুনিশ্চিত কৰিব আৰু অপৰাধীৰ সংখ্যা কমিব। এইখন